নমস্কাৰ ধেমাজি পৰিবৰ তৰফৰ পৰা মই এনে আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ সন্ধিয়া লাইভলৈ আশা কৰিছো আপোনালোক সকলোৱে আজি আমাৰ সন্ধিয়া লাইভটো চাবলৈ আহিব আৰু আজি শুক্ৰবৰীয়া লাইভত আপোনালোকৰ কাৰণে পুনৰ লৈ আহিছো খুব ধুনীয়া ধুনীয়া নিউ কালেকশ্যনছ আৰু আজিৰ স্পেচিয়েলিটিটো বুলিবলৈ কাৰণে আমি বহুত দিন মিক্স টচৰ মেখেলা চাদৰৰ কালেকশ্যনছ অনা নাছিলো আজি মিক্স টচৰ মেখেলা চাদৰৰ কালেকশ্যনছ দেখা পাব আৰু লগতে সববিলাকটো পাবই বাৰু মিক্সিং সেমিননি আৰু লগতে ৱাশ কটন এইবিলাক সকলোবিলাক পাব কিন্তু স্পেচিয়েলি মিক্সিং যোনটো মিক্স টচৰ মেখেলা চাদৰৰ কালেকশ্যন এইখিনি আমি বহুত দিন হৈ গ'ল দেখুৱা নাছিলো আজি মিক্স টচৰ কালেকশ্যনছো আপোনালোকে দেখা পাব চ' বৰ বেছি পলম নকৰাকৈ আজি এযোৰ মিক্স টচৰ মেখেলা চাদৰৰ কালেকশ্যন এটাৰ সৈতে ভিডিঅ'টো ষ্টাৰ্ট কৰি যাব লৈছো চ' পোনপ্ৰথমতে দেখুৱাই দিব লৈছো এই যোৰাযোৰ আজিৰ ফাৰ্ষ্ট যোৰাযোৰ হৈছে এইযোৰ মিক্স টচৰ খুব ধুনীয়া এযোৰ মেখেলা চাদৰ একেবাৰে দেখাত পিয়ৰ টচ পিন্ধিবলৈ পিয়ৰ টচৰ দৰে একেই খালি টচতকৈ অলপমান পাতল হয় কোৱালিটিটো কিন্তু আপোনালোকে যেতিয়া পিন্ধিব অলপমানো জিলিকি নাথাকে দেখিবলৈ একজেক্টলি ডিট্টো টচৰ কাপোৰৰ দৰেই হ'ব যদি কাপোৰযোৰ ভাল লাগিছে স্ক্ৰীনশ্বটটো মাৰিব এই কাপোৰযোৰৰ কালাৰ কম্বিনেশ্যনখিনি বটল গ্ৰীণ কালাৰ গল্ডেন য়েল্লো আৰু চিলভাৰ কালাৰত কৰি দিয়া হৈছে খুব ধুনীয়াকৈ গাত আমাৰ বুটাখিনিও যথেষ্ট ধুনীয়া মৰম লগা বুটা থাকিব আৰু তলৰ ঘাইটোতো ক'বই নালাগে সাইডৰ প্ৰতি চাদৰখনৰ লগত এটেচ থাকিব আৰু লগতে মেখেলাখন হৈছে এইখন সাগৰিকা বাইদেউ গুড ইভিনিং জইন হোৱাৰ কাৰণে ধন্যবাদ আজি ফাৰ্ষ্ট কমেণ্ট কৰিছে আমাক সাগৰিকা বাইদেৱে ইয়াৰে আমাৰ ব্লাউজ পিচটোৰ কাৰণে যোনটো স্লিভছ হয় স্লিভছৰ বাবে আমাৰ তিনিটা পটি দি দিছে চ' আপোনালোকে ব্লাউজটো চিম্পলকেও চিলাব পাৰিব এইকেইটা জাষ্ট হাতত দি পিনে নতুবা পাইপিঙৰ লাইনত মানে এনেদৰে আনকমন ষ্টাইলত চিলাও বুলি ভাবিলেও তিনিটা পটি দিছে আপোনালোকে আনকমন ষ্টাইলতো ব্লাউজটো চিলুৱাই ল'ব পাৰিব যদি কাপোৰযোৰ ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু এটা কথা আমাৰ আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3200 3200 টকাত এইযোৰ ল'ব পাৰিব মিক্স টচৰ আৰু আমাৰ কোৱালিটিৰ কথাটো গম পায় আমি কোৱালিটিত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ 100 200 300 500 টকাৰ কাৰণে যদিও আমি 500 200 টকা কমত দিবলৈ কাৰণে পাৰিম কিন্তু কোৱালিটিত কম্প্ৰমাইজ কৰিব লাগিব সেইবাবে আমি কোৱালিটিত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু এনেকুৱা ধৰণৰ কাপোৰবিলাক আপোনালোকে বাহিৰত যদি লয় তেতিয়াহ'লে 4000 4500ত পিয়ৰ টচৰ যোৰা বুলি কৈ পিনে যে চেল কৰে এই মিক্স টচৰ বিলাককে চেল কৰে চ' সেইবাবে আপোনালোকে সতৰ্ক হৈ থাকিব আৰু আমি মিক্স টচৰ যোনটো 4000 4500 বুলি কোনোবাই 4000 মানে চেল কৰে পিয়ৰ টচ বুলি কৈ পিনে আমি সেইখিনি মিক্স টচ বুলিয়ে কৈ পিনে আপোনালোকক মাত্ৰ 3200তে দিওঁ আৰু আমি এইটো কাৰণেই কনফাৰ্মকে ক'বলৈ পাৰিছোঁ কাৰণ আমাৰ ইয়াতো বহুতে ৰেডি টু ৱেৰ কৰিবলৈ কাৰণে দিবলৈ আহে আৰু বহুতে এনেদৰে ঠগন খাই বুলি তাৰপাছতে আমি এনেদৰে কাষ্টমাৰসকলৰ পৰাই লাহে লাহে গম পাওঁ চ' সেইবাবে সকলোৱে সতৰ্ক হৈ থাকিব পিয়ৰ টচ আৰু মিক্স টচৰ পৰা চ' এয়া হৈছে আমাৰ চাইডৰ পটিকেইটা ব্লাউজৰ কাৰণে স্লিভছত এটা পটি থাকিব এইযোৰ হৈছে মৰম লগা এটা কালাৰৰ ৱাছ কটনৰ যোৰা বুটাখিনি ডাঙৰ ডাঙৰকৈ থাকিব একদম আৰু তলৰ ঘাইটো আমাৰ বগা আৰু লগতে এয়া হৈছে আমাৰ পিংক কালাৰ আৰু য়েল্লো কালাৰৰ ফুলৰ কম্বিনেশ্যন কৰি দিয়া হৈছে যদি কাপোৰযোৰ ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব এইযোৰ ল'ব পাৰিব 1650 1650 টকাত খুব ধুনীয়া কালাৰ ইমান ধুনীয়া এটা সামাৰ ফ্ৰেণ্ডলি কালাৰ আৰু তাকো অনলি 1650 আপোনালোকে পিন্ধিও ভাল পাব দেখিবলৈও ভাল লাগিব সকলোৱে ভিডিঅ'টো জইন হোৱাৰ লগে লগে লাইক এটা কৰি দিব লাইক বাৰু দেখা পাই আছো কৰি থকা আৰু যোনে যোনে কৰা নাই কৰিম বুলি ভাবি আছে কৰি দিব এটা লাইক নেক্সট এইযোৰ হৈছে মিচিং মেখেলা চাদৰৰ পিয়ৰ পদ্মিনী কটনৰ এটা কালেকশ্যন এইযোৰ ডাবল বৰফি ডিজাইনৰ ঘাই পাহাৰী ডিজাইনৰ ৱৰ্ক কৰি দিয়া হৈছে আৰু ইয়াতে আমাৰ আছে মাৰ্চেং গুটি বুটা কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আপোনাৰ পৰা লোৱা কাপোৰযোৰ বহুত ধুনীয়া আজি আহিছে থেংক ইউ সুদৰ্শনা বাইদেউ ধন্যবাদ থাকিল আপোনালৈ মই এনেদৰে কমেণ্ট কৰিলে মানে যি গম পাওঁ আৰু বাকী মেছেজ মানে যদি মেছেজ দিয়ে মেছেজত মই গম নাপাওঁ সেইটো কাৰণে আপোনালোক সকলোৱে যাৰ যাৰ কাপোৰ পাইছেগৈ কেনেকুৱা পাইছে কমেণ্ট কৰিব যদি আজি ভিডিঅ' চাই আছে আৰু এয়া হৈছে আমাৰ ব্লাউজৰ পিচটো ব্লাউজটো হেভিকে থাকিব এই কাপোৰযোৰ পিয়ৰ পদ্মিনী মাটিৰ হালৰ মিচিং বটল গ্ৰীণ যোৰা এইযোৰ ল'ব পাৰিব 4700 টকা 4700ত ল'ব পাৰিব অনু বাইদেউ গুড ইভিনিং ববিতা বাইদেউ গুড ইভিনিং নেক্সট দেখুৱাব লৈছো মিক্স টচৰ আন এযোৰ মৰম লগা যোৰা আৰু এইখিনি একেবাৰে পিয়ৰ টচৰ দৰেই ডিট্টো ছেইম কিন্তু হৈছে মিক্স টচৰ সেইবাবে আধা দামতে আপোনালোকে লাভ কৰিব ভাল লাগিলে স্ক্ৰীনশ্বটটো মাৰিব যিমানবোৰ কাপোৰ লৈছো সকলো বহুত ধুনীয়া আহিছে থেংক ইউ পৰিবাৰ ধেমাজি থেংক ইউ সুদৰ্শনা বাইদেউ টচৰ দেখি দিবচোন বা দেখাই দিব ঠিক আছে অনু বাইদেউ গীতালি বাইদেউ গুড ইভিনিং বুলি কৈছে ভেৰি গুড ইভিনিং গীতা
মিতালী বাইদেউ সেমি নুনি ৰেড ফুলৰ চাদৰ দেখুৱাবচোন ঠিক আছে সাগৰিকা বাইদেউ মই দেখুৱাই দিম এইযোৰ হৈছে মিক্স টছৰ আন এযোৰ ধুনীয়া যোৰা কোৱালিটিও বহুত বেছি ভাল পাব প্ৰাইস আহিব এই যোৰাযোৰৰ মাত্ৰ 3200 এইযোৰ বাম সূতাত বানিটোত পিয়ৰ টছ বৈ দিয়া হৈছে মিক্স টছৰ যোৰা নেক্সট মই সেমি নুনি যোৰাযোৰ দেখাই দিব লৈছো পদ্মিনী বাই নুনি সেমি নুনি যোৰা ভাদ মাহত আজি 3 তাৰিখ পৰিধান কৰিবলৈ কাৰণে পাৰা ধুনীয়াকৈ যোৰা হয়া নামঘৰ ইত্যাদিত পিন্ধি যাবলৈ কাৰণে পাৰা কিন্তু ইমানেই ধুনীয়া মৰম লগা কাপোৰ হয় যে এই মেখেলা চাদৰযোৰ আপোনালোকে যদিও পিন্ধি পিনে যায় আৰু যেতিয়া আমি নামঘৰত যেতিয়া হেৱা লবলৈ কাৰণে আঠু কহা জেগাডোখৰত অকনমান কুলা নিচিনা লেতেৰা নিচিনা হৈ যায়গে কাহুতে সো হেতু কাৰণে এই মেখেলা চাদৰযোৰ আপোনালোকে washable হয় ধুব পাৰিব কিন্তু হলেও যোনখিনি আমাৰ ওয়াশ কটন আৰু ষ্টেপল কটনৰ যোনখিনি বগা যোৰা দেখো হেখিনিটো আপোনালোকে ৰেগুলাৰলি ধুব পাৰিব আৰু এখিনিতকে এযোৰ নুনি বুৱা হৈছে যে পিয়ৰ যোনটো নুনি সিল্ক হয় সো সিল্ক আইটেমছ বিলাক ইমান washable নহয় কিন্তু হলেও আপোনালোকে ওয়াশ কৰিব পাৰিব নিজৰ ৰিস্কত প্ৰাইস আহিব এই যোৰাযোৰ 3200 ডিসকাউন্ট কৰি পিনে দিয়া হৈছে এবাৰ মই ইয়াৰে কালাৰ অপচনছ কিটা দেখাই দিও পটককে পিংক কালাৰৰ ডিএমসি দেখুৱাবচোন বা ঠিক আছে নাৰায়ণী বাইদেউ মই দেখুৱাই দিম পাট বাই কেঁচা পাটৰ দেখুৱাব বিয়া এখন আছে যে কি কালাৰ চাব ময়ূৰী বাইদেউ মই নিশ্চয় দেখুৱাই দিবলৈ চেষ্টা কৰিম আজি মই পাটৰ সেকশনটোতে ঘুমাই আছো পাটৰ আৰু টছৰ কালাৰছ কিটা দেখুৱাই দিয়া খালি পাটৰ আৰু টছৰ সেকশনটোতে ঘুমাই পিনে লাইভটো কৰিছো আপুনি যি কালাৰৰ পাট বাই কেঁচা পাটৰ কাপোৰ চাম বুলি কয় মই দেখুৱাই দিম সো এই যোৰাযোৰ এইখিনি কালাৰ অপচনত পাব এইখিনি হৈছে পদ্মিনী বাই নুনি সেমি নুনি যোৰা পিন্ধিলে গোটেই গিজোৰ ধুনীয়া লাগিব আকৰ্ষণীয় লাগিব একেবাৰে আৰু এইখিনি কালাৰছ বৰ্তমান আমি বুৱাই আছো ইয়াৰ বাহিৰে আপোনালোকৰ যদি কিবা নিজৰ কালাৰ লাগে তেতিয়া হলে কাস্টমাইজ কৰিবলৈ দিব পাৰিব ডিজাইন সেম থাকিব কিন্তু কালাৰ আপোনালোকে যদি নিজৰ হিচাপে দিয়ে তেতিয়া হলে আমি বৈ দিব পাৰিম কিন্তু ডিজাইন চেঞ্জ কৰিবলৈ হলে দিন লাগে কালাৰটো চেঞ্জ কৰি দিবলৈ হলে মানে আমি সপ্তাহৰ ভিতৰতে ওলাই যাব কাৰণ এযোৰ কাপোৰ ববলৈ সপ্তাহ লাগে সো হেবাবে সপ্তাহৰ ভিতৰতে আপোনালোকে কালাৰ চেঞ্জ কৰি দিব লাগিলে আমি কালাৰ চেঞ্জ কৰি দি দিব পাৰিম হাই নেনা গুড ইভিনিং মালবিকা বাইদেউ ভেৰি গুড ইভিনিং ৰজি বাইদেউ গুড ইভিনিং ময়ূৰী বাইদেউ গুড ইভিনিং আৰু নেক্সট মই দেখুৱাব লৈছো এযোৰ হৈছে পিয়ৰ কটন নুনিৰ এযোৰ সেলফ বৰ্ডৰ যোৰা 2550 এযোৰ ল'ব পাৰিব 2550 টকাত এযোৰ ল'ব পাৰিব কটন নুনিৰ সেলফ বৰ্ডৰ আৰু বহুতে কনফিউজড হৈ যায়গে কটন নুনি কটন কেঁচা পাটৰ কাৰণ দেখিবলৈ একে বুলি কয় দেখিবলৈ একে ফিল কৰিবলৈ বস্তুটো প্ৰায় একেই হয় আৰু নুনি বা কেঁচা পাট বুৱাটো কিন্তু অকনমান মানে ডিফাৰেন্সটো থাকে হেবাবে নামটো বেলেগ হয় আৰু হেবাবে এই কাপোৰযোৰ নুনি বুৱা হয় অকনমান দামটো কম থাকে নুনি বুৱাটো কেঁচা পাটৰটো দামটো অলপমান বেছি থাকিব নেক্সট মই দেখুৱাব লৈছো এয়া হৈছে পদ্মিনীত ডিএমসি ৱৰ্কৰ যোৰাযোৰ দেখুৱাবলৈ কৈছিলে বাইদেউ এগৰাকীয়ে কমেন্ট সো এইযোৰ দেখুৱাই দিছো ডিএমসি ৱৰ্কৰ পিয়ৰ পদ্মিনী বাই পদ্মিনীৰ যোৰা হয় উইথ পিয়ৰ ডিএমসি ৱৰ্ক এখন আমাৰ মেখেলাখন হ'ব লগতে থাকিব ইয়াৰে আমাৰ সাইডৰ পটিকিটা হৈছে এইগিটা আৰু ব্লাউজৰ কাৰণে স্লিভজৰ এটা পটি থাকিব পটিকিটা চাব পাৰি ইমান ধুনীয়া হয় ব্লাউজৰ কাৰণে স্লিভজৰ এটা পটি থাকিব আৰু হাতৰ বাবে হেভিকৈ ফুলৰ কাম কৰি দিছে পিয়ৰ ডিএমসি ৱৰ্ক এযোৰ ল'ব পাৰিব 6800 গুড ইভিনিং ৰূপালী বাইদেউ গুড ইভিনিং সুবি বাইদেউ গুড ইভিনিং সিম্পি বাইদেউ নাৰায়ণী বাইদেউ সকলোকে গুড ইভিনিং আৰু এযোৰ দেখুৱাই দিব লৈছো এযোৰো হেভিকে হ'ব এযোৰো হে পদ্মিনী বাই পদ্মিনী উইথ পিয়ৰ ডিএমসি ৱৰ্কৰ যোৰা হ'ব একে বিছনি ঘাই হয় এখনো এই কাপোৰযোৰো কিন্তু ডিজাইনখিনি বেলেগ হয় প্ৰত্যেকখিনি মিচিং যোৰাৰে ডিজাইনছ বেলেগ হয় সো এযোৰৰ লগত এযোৰ নিমিলে আকৌ দেখিবলৈ কাৰণে আকৌ একেও পায় বহুতে ধৰিবও নোৱাৰে কিন্তু আকৌ বেলেগো হয় সো এযোৰ সাইড পটিটো এক্স্যাক্টলি হেনেকৈ আৰু 6800 ৰেঞ্জত এযোৰ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বটটো মাৰিব আৰু কেঁচা পাট বাই পাটৰ বাইদেউ কেনেকুৱা কালাৰ চাব নজনালে হেবাবে যিটো উলিয়াই দিছে মই দেখুৱাই দিছো এই কালাৰটো হৈছে ধুনীয়া এটা পেষ্টেল কালাৰছে প্ৰায়খিনি হয় কিন্তু অকমান ডিপ শেডৰ লাগিলে জনাব ডিপ শেডটো দেখুৱাই দিম চাদৰখন দিগেবানিয়ে পিয়ৰ কেঁচা পাটৰ হ'ব এয়া হৈছে আমাৰ আচলৰ ডিজাইনটো ইয়াতে আমাৰ গ্ৰীন কালাৰতে গ্ৰীন গুণা দে এটো হুটা নহয় কিন্তু গ্ৰীন গুণা কালাৰিং গুণা যোনটো হয় হেতু আৰু লগতে সিলভাৰ গুণাৰ আচলটো এনেকুৱা ধৰণৰ এটা ডিজাইনত কৰা হৈছে এটা নহয় তিনটামান ডিজাইন চাৰিটামান ডিজাইনত সংমিশ্ৰণ কৰি কৰা হৈছে আৰু গাৰ যোনখিনি বুটা হয় এনেকুৱা ধৰণৰ হ'ব আমাৰ গাৰ বুটাখিনি যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব এয়া তলৰ পৰ্চনৰ বুটাখিনি আৰু গাৰ বুটাখিনি আপোনাৰ এনেকুৱা ধৰণৰ হ'ব গোটেই গাতে মানে পুৰা ঘনকৈ এয়া মিনা কৰা বুটা থাকিব আৰু যোনটো কালাৰেৰে মিনাটো কৰি দিছে কালাৰ
কালাৰটো গ্ৰীণ কালাৰে হ'ব আৰু গুণা কালাৰে হ'ব এখন চাদৰখন হ'ব মেখেলাখন আঁঠুৰ ওপৰলৈকে হেভি ব্ৰকেট ডিজাইন এইটো নতুন ডিজাইনৰ হয় নতুন ডিজাইনৰ জোৰা হয় আমাৰ ডিজাইনছ বিলাক সদায় আপডেট কৰি থকা হয় আৰু আমাৰ পুৰণা ষ্টক কেতিয়াও নাথাকে সো সেইবাবে এইখিনি সব নিউ কালেকশ্যন হয় যদি চিম্পলত লাগে জনাব মই চিম্পলতো দেখুৱাই দিম এযোৰ হেভিত হয় যদি ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব এই কাপোৰযোৰ প্ৰাইচটো হৈছে প্ৰাইচটো এৰাউণ্ড আহিব আপোনাৰ 14,000 মানৰ এৰাউণ্ড আহিব এই কাপোৰ যে একজেক্ট প্ৰাইচটো জানিবলৈ কাৰণে হোৱাটছএপ কৰিব লাগিব কাৰণ ইয়াতে ডিছকাউণ্টটো পাৰ্চেণ্টেজ হিচাপে থাকে 20% বা 25-30% এনেকৈ থাকে সেইকাৰণে একজেক্ট প্ৰাইচটো জানিবলৈ হোৱাটছএপ কৰিব লাগিব মই মেথছত ইমানো পটককৈ পাৰ্চেণ্টেজটো উলিয়াই দিবলৈ কাৰণে নোৱাৰোঁগৈ সেইকাৰণে বাইদেউ দোকানখন কোন জেগাত আছে বাৰু আমাৰ ষ্টৰখন ধেমাজি তিনিআলি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ লগতে লাগি আছে আমাৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ফাৰ্ষ্ট ফ্ল'ৰ হয় আমাৰো ফাৰ্ষ্ট ফ্ল'ৰ হয় একেখন বিল্ডিঙতে একেলগতে লাগি আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ লগত ট্ৰেন্স মলখনৰ বা ফাৰ্ষ্ট ক্ৰাইখনৰ অপজিটত মেইন ধেমাজি টাউন নেশ্যনেল হাইৱেৰ কাষতে চ' এইযোৰো আন এযোৰ চাদৰখন পিয়ৰ কেঁচা পাটৰ মেখেলাখন হৈছে এখন অকণমান ডিপ শ্বেডত দেখুৱাই দিছোঁ মানে সকলো কালাৰতেই পাব আৰু সকলো ডিজাইনতেই পাব মই জাষ্ট চেম্পল দেখাই দিছোঁ মই একেবাৰে খুলি পিনে দেখুৱাবলৈ কাৰণে এইখিনি জোৰা নোৱাৰোঁগৈ সেইকাৰণে লাইভত দেখুৱাই নহয় যোনসকলে আহে আমাৰ ইয়াৰ পৰা ভিজিট কৰি ষ্টৰত লৈ যায় তেওঁলোকেই মানে লাকি আৰু এইখিনিৰ ক্ষেত্ৰত আৰু এই জোৰাকেইযোৰ ল'ব পাৰিব এইযোৰ জোৰা আপোনাৰ এৰাউণ্ড আহিব 12,000 মানে সেনেকুৱা 12 পৰা 13ৰ ভিতৰত এইযোৰ আহি যাব মেখেলাখন দেখালোৱে একদম নিউ ডিজাইনত হ'ব আৰু গুড ইভিনিং গীতিকা বাইদেউ গুড ইভিনিং সকলোকে নেক্সট মই আৰু এইযোৰ বিৰাটেই ধুনীয়া মামুন বাইদেউ ভেৰি গুড ইভিনিং এইযোৰো কেঁচা পাট বাই পাটৰে দেই এইযোৰো কেঁচা পাট বাই পাটৰে হয় ইমান মৰম লগা কালাৰটো লাইট শ্বেড যদি কোনোবাই ভাল পায় মোৰ নিচিনা একদম মানে দেখাৰ লগে লগে মুখখনত হাঁহিটো ওলাবই আৰু মানে দেখি পিনে ৱা কি কাপোৰ লগতে চাইডৰ পটিকেইটা এইকেইটা ইয়াতে আমাৰ এণ্টিক যোনটো গুণা হয় তামা গুণাটো বেলেগ হয় গল্ডেন গুণা চিলভাৰ গুণা বেলেগ হয় এণ্টিক গুণাটো বেলেগ হয় আৰু কালাৰিং গুণাখিনিও বেলেগ হয় এইযোৰ এণ্টিক গুণাৰ লগত আমাৰ এয়া মিনা কৰি দিয়া হৈছে চকলেট কালাৰ মানে গোটেইখিনি বস্তুৱে এণ্টিক গুণাটো নতুনকৈ ওলাইছেহে গোটেইখিনি আমাৰ যোনখিনি ডিজাইনছ হয় আৰু যোনখিনি কাপোৰ হয় মানে পুৰণা ডিজাইনছ বা পুৰণা কাপোৰ বুলিবলৈ কাৰণে নাথাকে সদায় আমাৰ নতুন ষ্টক আহি থাকে আৰু সদায় আমাৰ পাটৰ কাপোৰ ইত্যাদি কটন মানে কেঁচা পাটৰ কাপোৰ ইত্যাদিবিলাকো ল'বলৈ কাৰণে আহি থাকে চ' আমি সদায় ডিজাইনছবিলাক আপডেট কৰি থাকিবলগীয়া হয় আৰু বৈ থাকোঁ বেলেগ বেলেগ ডিজাইনত এযোৰৰ লগতো এযোৰ নিমিলা জোৰা এইবিলাক এখন আমাৰ মেখেলাখন এগেইন আমি ব্ৰকেট ডিজাইনতেই এযোৰ হয় আজিকালি চবেই ব্ৰকেটতে বিচাৰে সেইবাবে আমি যদিও চিম্পল কাপোৰযোৰ কালাৰটো আমি ব্ৰকেটত কৰিছোঁ মানে এই জোৰাযোৰ অকল ৱেডিং গেষ্ট হিচাপে পিন্ধিবলৈ কাৰণেই নহয় মানে জোৰোণ ইত্যাদিটো পিন্ধে আজিকালি কেঁচা পাট বাই পাটৰ জোৰা আৰু লগতে মানে এংগেজমেণ্ট ইত্যাদিটো পিন্ধে কেঁচা পাট বাই পাটৰ জোৰা আৰু ৱেডিং গেষ্ট হিচাপেতো এইবিলাক পিন্ধিবলৈ বেষ্ট আৰু এই কাপোৰযোৰৰ প্ৰাইচটো আপোনাৰ হ'ব এৰাউণ্ড সেনেকুৱাই 13,000ৰ পৰা 13,500ৰ এৰাউণ্ড হ'ব দীপাঞ্জলি বাইদেউ গুড ইভিনিং ইমান দিনৰ পিছত আজি কমেণ্ট পাইছোঁ বাইদেউ গুড ইভিনিং সকলোকে নেক্সট মই দেখুৱাব লৈছোঁ কমেণ্ট আহিছিলে বগাত ৰঙা ফুলৰ চাদৰ এইখন হৈছে দিগেবানীয়ে পিয়ৰ নুনিৰ চিম্পুলত লাগিলে চিম্পুলো পাব মই এতিয়া হেভিখিনি দেখালোঁ 13,000ৰ পৰা 14,000 12,000ৰ ৰেঞ্জৰখিনি আৰু ষ্টাৰ্টিং ৰেঞ্জটো আমাৰ 8,000 মানৰ পৰা হৈ যাব একেবাৰে চিম্পুল হ'ব মানে সেইখিনি নেক্সট মই দেখুৱাব লৈছোঁ এখন চাদৰখন ল'ব পাৰিব 1550 পিয়ৰ নুনিৰ গৰিয়লি দিয়া চাদৰ এখন ছেমি নুনি মাল্টি কালাৰৰ চাদৰ হ'ব আৰু এইখন মাল্টি কালাৰৰ চাদৰখন ল'ব পাৰিব 2150 টকা 2150 স্ক্ৰীনশ্বট লৈ হোৱাটছএপ কৰিব আমাৰ ভাইৰেল সেই কাপোৰযোৰ আনি দিয়া আকৌ সেই যে ৱাছ কটনৰ জোৰাযোৰ বাপৰে বাপ ইমানে ভাইৰেল হৈ গ'ল কাপোৰযোৰ হ'লেও আমি যে ভাল ভগৱানৰ কৃপাত আমি ইমানখিনি কিমান দিনৰ পৰা ষ্টক কৰি আছোঁ ভাল কৰি থৈছিলোঁ বুলিহে দিবলৈ কাৰণে পাৰিলোঁ কিমান দিলোঁ সেইটো মই নকওঁ কিন্তু বহুতখিনি দিলোঁ আৰু এতিয়াও আমাৰ লগত ষ্টকত কেইযোৰমান এভেইলেবল আছেগৈ কিন্তু হালত এতিয়া বেলেগ লাগি আছে চ' একেবাৰে এতিয়া বৈ থকা নাই চ' যিমান কেইযোৰ আছে সেইকেইযোৰে পাব আৰু চবেই মই দেখাই দিম কিন্তু তাৰ আগতে এই পদ্মিনী কটনৰ জোৰাযোৰ দেখুৱাই লৈছোঁ এইযোৰ হৈছে আমাৰ পিয়ৰ পদ্মিনী কটনৰ মাতৃশালৰ মিচিং মেখেলা চাদৰ ল'ব পাৰিব 3,200 3,200 টকা কালাৰ কম্বিনেশ্যনখিনি চাব পাৰে পিংক গ্ৰীণ য়েল্লো হোৱাইট ৰেড ইত্যাদিখিনি আছে অৰেঞ্জ চ' বহুত ধুনীয়া মাল্টি কালাৰৰ জোৰা হ'ব এইযোৰ 3,200ত ল'ব পাৰিব কবিতা বাইদেউ নিশিতা বাইদেউ সঞ্চিতা বাইদেউ ৰূপৱতী বাইদেউ অঞ্জনা বাইদেউ গুড ইভিনিং কবিতা বাইদেউ চিম্পী বাইদেউ ৰশ্মি বাইদেউ চুম্পী বাইদেউ শিখা বাইদেউ বিনীতা বাইদেউ
লিলি বাইদেউ, ৰাজশ্ৰী বাইদেউ, চিৰাজ বাইদেউ, সকলোকে গুড ইভিনিং। যোনে যোনে চাই আছে সকলোকে শুভ সন্ধিয়া। লাইকৰ বাটনটো সকলোৱে এবাৰ টিপি দিব বুলি আশা থাকিল। নেক্সট মই দেখুৱাব লৈছো মষ্ট ভাইৰেল এযোৰ যোৰা। চবেই ইমান বেছি ভাল পাইছে আৰু চবেই ইমান বেছি সংগ্ৰহ কৰিছে এই যোৰাযোৰ। আমি ৰিলছত দেখাইছিলো আৰু চবকে মানে চবখিনি অপ্ৰস্ত হ'ল, কিন্তু এই কাপোৰযোৰৰ মানে তুলনা নাই মানে যিমান অৰ্ডাৰ আহিছে, আৰু বিশেষকে এই কাপোৰযোৰ আছিলেও সেইকাৰণে মানে। চ' এই কাপোৰযোৰ চাইড পটি আৰু ব্লাউজ পিচৰ সৈতে পাব। কাপোৰযোৰ হৈছে ৱাছ কটনৰ। প্ৰাইচটো আমাৰ অনলি 1650 দিয়া হৈছে। সেইটো ডিছকাউণ্ট প্ৰাইচ আছিলে, ডিছকাউণ্ট প্ৰাইচতে দিয়া হৈছিলে ভুলক্ৰমে, কিন্তু সেইটো প্ৰাইচতে গ'লেইগে আৰু গোটেইখিনি। চ' এতিয়া আৰু দাম বঢ়াই লাভ নাই বা কৈ লাভ নাই। চ' সেইবাবে আমি যোনটো ডিছকাউণ্ট প্ৰাইচ আছিলে সেইটো প্ৰাইচতে দি এইটো ষ্টক শেষ কৰি দিম। আৰু কেইযোৰমান আছেগে, যাৰ যাৰ লাগে লিমিটেড ষ্টক, সোনকালে সোনকালে অৰ্ডাৰ প্লেচ কৰিব। প্ৰাইচটো হ'ব 1650। শ্বিপিংটো আমাৰ গোটেই মানে অসমৰ ভিতৰতে ফ্ৰী শ্বিপিং, সকলোৱে জানেই। আৰু এটা যোৰা যে আমাৰ ভাইৰেল হৈছিলে, তাৰ এটা অকণমান বেলেগ ধৰণৰ ডিজাইন এটা যে আছে, সেইটোও লৈ আনাচোন। নেক্সট আমাৰ এইযোৰ যোৰা, এইযোৰ হৈছে মাৰ্চাৰাইজ কটনৰ যোৰা। দীপলিনা বাইদেউ নাইচ বুলি কৈছে, থেংক ইউ। কটন কেঁচা পাটৰ 4000ৰ আণ্ডাৰত দেখাব। ঠিক আছে নিশ্চিতা বাইদেউ, কালাৰ কিবা আছে নেকি বাৰু আপোনাৰ প্ৰিফাৰেঞ্চ? কালাৰ কিবা প্ৰিফাৰেঞ্চ আছে যদি জনাব, মই দেখুৱাই দিম। লাইট কালাৰ নে ডাৰ্ক কালাৰ নে বুটা ডাঙৰ নে সৰু, কিবা এটা যদি কৈ দিব পাৰে। নেনা বাইদেউ গুড ইভিনিং। এইযোৰ হৈছে মাৰ্চাৰাইজ কটনৰ ৰেড কালাৰৰ যোৰা। ল'ব পাৰিব এইযোৰ অনলি এণ্ড অনলি 1650, 1650 টকাত ল'ব পাৰিব। আজি মিক্স টচৰ কালেকশ্যন বেছিকে দেখাম বুলি কৈছিলো, কিন্তু মিক্স টচৰ কালেকশ্যনৰ লগতে আমি বিভিন্ন কাপোৰো বহুতেই দেখাই আছো। চ' আপোনালোকৰ যি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। এই কাপোৰযোৰ ল'ব পাৰিব 3200। মিক্স টচৰ ধুনীয়া পিংক ফুলৰ যোৰা। পিংক ফুলটো খুব ৰেয়াৰলি আহে, আজি এভেইলেবল আহিছে, পটককে দেখুৱাই দিছো। গুড ইভিনিং দীপা বাইদেউ, জইন হোৱাৰ কাৰণে ধন্যবাদ। লাইকৰ বাটনটো পটককে টিপি দিব, এনেকে বুলি এটা থামছ আপ দেখা পাই আছে, এইটো টিপি দিব। আৰু তলত যদি ফ'ল' বাটনটো দেখা পাই আছে, এবাৰ ফ'ল' বাটনটো প্ৰেছ কৰি দিব। নেক্সট মই দেখুৱাব লৈছো কটন কেঁচা পাটৰ এযোৰ যোৰা। এইযোৰ চেল্ফ বৰ্ডাৰ ডিজাইনত হ'ব। চাইড বৰ্ডাৰটো ফিক্সকে পোৱা হৈছে এই কাপোৰযোৰত। পাৰ্পলতে পাৰ্পল, মানে লেভেণ্ডাৰতে লেভেণ্ডাৰ। এয়া আমাৰ আচলৰ ডিজাইনটো হ'ব। কাপোৰযোৰ পচন্দ হ'লে স্ক্ৰীনশ্বট ল'ব। এৰি ৱৰ্ক থাকিব। এই কাপোৰযোৰ প্ৰাইচটো আহিব 4800, 4800 এইযোৰ ল'ব পাৰিব উইথ ব্লাউজ পিচ। আৰু এযোৰ দেখুৱাব লৈছো কটন কেঁচা পাটৰ যোৰা হ'ব। এইযোৰো এৰি ৱৰ্কৰ হয়। এৰি আৰু গ্ৰীণতেই, মানে বটল গ্ৰীণ কালাৰে ফুলখিনি বৈ দিয়া হৈছে। আৰু বগাটো এৰি ৱৰ্কৰ হ'ব, গোটেই মিনা কৰা বুটা বৰফি ডিজাইনত হ'ব। এইখন আমাৰ মেখেলাখন হ'ব। কাপোৰযোৰ ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব। এইযোৰ ল'ব পাৰিব 3800, 3800 ল'ব পাৰিব। টচৰ যোৰা দেখুৱাব। ঠিক আছে হেমা বাইদেউ, দেখুৱাই দিম। এটা পাৰি চাবনে নে কেনেকুৱা ধৰণৰ চাবনে, মাল্টি ৱৰ্কৰ? প্লিজ এটা মানে কৈ দিব, তেতিয়া দেখাবলৈ কাৰণে ভাল হয়। আপোনাৰ একজেক্টলি যি বিচাৰিছে মনত সেইটো কৈ দিব। মই যদিও কমেণ্ট পঢ়িবলৈ থাকি যায়, আমাৰ ষ্টাফ মেম্বাৰসকলে পঢ়ি উলিয়াই দিয়ে। চ' প্ৰিচাইজলি কৈ দিব যি দৰকাৰ হয়, আমি নিশ্চয় দেখুৱাই দিম। দুটা কালাৰ ভেৰিয়েশ্যনৰ দেখাই দিব, সৰু সৰু ফুলৰ, মানে ডুৱেল শ্বেডৰ লাগে নেকি নিশ্চিতা বাইদেউ? নেক্সট মই দেখুৱাব লৈছো এইযোৰ মোৰ কাপোৰযোৰ পালো, ভাল লাগিছে। থেংক ইউ দীপা বাইদেউ, জনাই দিয়াৰ কাৰণে ধন্যবাদ থাকিল। এটা ৰিভিউ পাৰিলে মানে প্লিজ দি দিব গুগলত ফটোটোৰ সৈতে কাপোৰযোৰৰ। আৰু যদি নোৱাৰে তেতিয়াহ'লে একো আপত্তি নাই, কিন্তু পাৰিলে দি দিব প্লিজ। আৰু এয়া আমাৰ ব্লাউজৰ পিচটো হ'ব। এইযোৰ চেল্ফ বৰ্ডাৰ কটন কেঁচা পাট 4200 এইযোৰ ল'ব পাৰিব। এগেইন এই কাপোৰযোৰৰ ফুলখিনিও এৰি আৰু বটল গ্ৰীণ কালাৰৰ সূতাৰে কৰি দিয়া হৈছে। এৰি সূতা আৰু বটল গ্ৰীণ কালাৰৰ সূতা। নেক্সট মই দেখুৱাব লৈছো এইযোৰ হৈছে পাৰ্পল কালাৰৰ পিয়ৰ পদ্মিনী মিক্সিং ছেট। ইয়াতে আমাৰ ডাবল বৰফি ঘাই কৰা হৈছে আৰু পাহাৰ ডিজাইনত ৱৰ্কখিনি কৰি দিয়া হৈছে। একদম ডিপ পাৰ্পল শ্বেড হ'ব এইটো, বেঙেনা কালাৰ যোনটোক আমি কওঁ। চাইড পটি ব্লাউজ পিচৰ সৈতে পাব। এইযোৰ ল'ব পাৰিব 4500, 4500 এইযোৰ ল'ব পাৰিব। জুনুমণি বাইদেউ, ৰুণুমণি বাইদেউ, ৰুণুমী বাইদেউ গুড ইভিনিং। নেক্সট মই দেখুৱাব লৈছো এইযোৰ হৈছে ধুনীয়া এযোৰ পিয়ৰ মিক্স টচৰ যোৰা। একেবাৰে পিয়ৰ টচৰ নিচিনা, একেবাৰে পিয়ৰ টচ বুলিয়ে ভাবি গৈছিলো। ইয়াতে আমাৰ বটল গ্ৰীণত পিংক মিনা কৰি দিয়া হৈছে পটিকেইটা। আচলটো ইমান ধুনীয়া আৰু গাৰ বুটাখিনিতো একদম পিয়ৰ টচৰ পৰা ইনস্পায়াৰ্ড হয়। চ' একজেক্টলি ছেম টু ছেম পিয়ৰ টচৰ দৰেই হ'ব। এই কাপোৰযোৰ ল'ব পাৰিব 3300। এয়া আহিব আমাৰ ব্লাউজৰ পিচটো। স্ক্ৰীনশ্বটটো মাৰিব যদি কাপোৰযোৰ ভাল লাগিছে মিক্স টচৰ। নেক্সট মই দেখুৱাব লৈছো আপোনালোকে ভাল পোৱা এটা কালাৰ। এইটো কালাৰ হৈছে এই কালাৰ। চ' নেক্সট এই কালাৰটো দেখাব লৈছো। এই কালাৰটো হৈছে আমাৰ ধুনীয়া এটা গল্ডেন য়েল্লো কালাৰ। আৰু যোনটো ডিজাইন হয় এইটোতো ক'বই নালাগে আৰু। এই ডিজাইনটো একদম হেভি ডিজাইন। এইযোৰ ল'ব পাৰিব 1650, 1650 টকা। পিয়ৰ টচৰ কাপোৰ উলিয়াই দিয়েহি আকৌ।
ডাৰ্ক আৰু লাইট কাপোৰ দুইটাই দেখুৱাব ঠিক আছে বাইদেউ নেক্সট মই দেখুৱাব লৈছো এযোৰ হৈছে গেৰো ডিজাইনৰ সেমিনুনি জোৰা হ'ব মাজৰ গেৰো পৰ্চনটো আপোনাৰ এনেদৰে কৰা হৈছে এই ঘাইটো দি পিনে আৰু গোটেই গাৰে বুটাখিনি আমাৰ এনেদৰে থাকিব ইয়াতে আমাৰ দুটা হৰিণা বুটা আৰু এনেদৰে আমাৰ কেটকুৰি ডিজাইনৰ বুটাখিনি দি পিনে গোটেই গাৰে বুটাখিনি কৰি দিয়া হৈছে আচলৰ ডিজাইনটো হ'ব কাপোৰযোৰ ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব সেমিনুনি গেৰো ডিজাইনৰ জোৰা হ'ব পদ্মিনী বাই নুনি এই কাপোৰযোৰ ল'ব পাৰিব 3600 3600 টকাত এইযোৰ ল'ব পাৰিব সাইড পটি ব্লাউজ পিসো থাকিব আৰু ব্লাউজ পিসটো সেমিনুনি মেটেৰিয়েলতে থাকে ৰাণী পিংক কালাৰৰ জোৰা হ'ব এইযোৰ স্ক্ৰিনশ্বটটো ল'ব যদি কাপোৰযোৰ ভাল লাগিছে 3600 ত এইযোৰ ল'ব পাৰিব নেক্সট মই দেখুৱাব লৈছো এইযোৰ মাৰ্চাৰাইজ কটনৰ জোৰা এইযোৰ হৈছে মাৰ্চাৰাইজ কটনৰ এইযোৰ বিৰাটেই ধুনীয়া মৰম লগা ফিৰোজা কালাৰৰ জোৰা আৰু এই জোৰাযোৰ সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1650 1650 টকা অনলি শিপিং অল ওভাৰ আসাম ফ্ৰী আউট অফ আসাম আপোনালোকে 150 এটা এক্সট্ৰা দিব লাগিব অল ওভাৰ আসাম ফ্ৰী হোম ডেলিভাৰী ডিটিডিসি জয় এড্ৰেছ দিব লাগিব গীতা বাইদেউ গুড ইভিনিং লিলি বাইদেউ গুড ইভিনিং আমাৰ অৰ্ডাৰ লোৱা নাম্বাৰটো আপোনালোকে সেভ কৰি ৰাখিব নাম্বাৰটো হৈছে 9101028985 পিওৰ টছৰ এইযোৰ জোৰা হৈছে সিম্পল জোৰা ইয়াতে আমাৰ হোৱাইট কালাৰ আৰু গোল্ডেন কালাৰেৰে ফুলৰ বুটাখিনি বাছি দিয়া হৈছে কাপোৰযোৰ যদি এনেকুৱা ধৰণৰ এযোৰ সিম্পল কে বিচাৰি আছে অলপ আদৰ্শ মানুহেও পিন্ধিব পৰা জোৰা হয় এযোৰ আৰু যোনে পিন্ধিলেও এই কাপোৰযোৰ খুবেই ব্ৰাইট আৰু ধুনীয়া লাগিব যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপত যোগাযোগ কৰিব আনকমনকৈ এই জোৰাযোৰৰ প্ৰাইচটো হ'ব 6500 6500 ল'ব পাৰিব পিওৰ টছৰ জোৰা হ'ব আন এযোৰ দেখুৱাব লৈছো এইযোৰত আমাৰ ৰঙা আৰু হালধীয়া ফুলৰ হ'ব এয়া আমাৰ আচলৰ ডিজাইনটো হ'ব মেখেলাখন হৈছে এইখন এইযোৰ কুলা টছৰ হ'ব আগৰযোৰ নৰ্মেল টছৰ আছিলে লগতে সাইড পটি ব্লাউজ পিস পাব স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপ কৰিব এইযোৰ ফুটা ফুলৰ হ'ব আৰু এই কাপোৰযোৰ ল'ব পাৰিব 6200 টকা 6200 ত এইযোৰ ল'ব পাৰিব পছন্দ হলে স্ক্ৰিনশ্বট ল'ব নেক্সট আমাৰ এইযোৰ কুলা টছৰে হয় আৰু লগতে ইয়াতে কফি কালাৰৰ ফুলখিনি কৰি দিয়া হৈছে আৰু এই কাপোৰযোৰৰ আচলৰ ডিজাইনটো হৈছে এইটো আৰু খুব ধুনীয়া জোৰা হয় কফি কালাৰৰ যদি এনেকুৱা জোৰাযোৰ বিচাৰিছিলে কুলা টছত তেতিয়াহ'লে নিশ্চয়কৈ ল'ব পাৰিব এই জোৰাযোৰৰ প্ৰাইচটো আহিব 6200 6200 টকাত এইযোৰ ল'ব পাৰিব কুলা টছৰ জোৰা স্ক্ৰিনশ্বট লৈ হোৱাটছএপ কৰিব এইটো আহিব ব্লাউজ পিচটো এইকেইটা আহিছে আমাৰ সাইডৰ পটিকেইটা পিওৰ টছত মই আৰু এযোৰ ধুনীয়া জোৰা দেখুৱাব লৈছো এইযোৰ অলপমান ডাঙৰ বুটা ইয়াতে আমাৰ ডাৰ্ক কফি চকলেট আৰু গুণাৰে ফুলখিনি কৰি দিছে এইটো কুলা নহয় এইটো ডাৰ্ক কফিটো হয় আচলৰ ডিজাইনটো হৈছে এইটো পিওৰ টছৰ এই জোৰাযোৰ আপোনালোকে ল'ব পাৰিব এই কাপোৰযোৰ ল'ব পাৰিব 7200 7200 টকাত এইযোৰ ল'ব পাৰিব পিওৰ টছৰ জোৰা ভাল লাগিলে স্ক্ৰিনশ্বট লৈ হোৱাটছএপ কৰিব সাইডৰ পটি আৰু ব্লাউজ পিচৰ সৈতে পাব স্ক্ৰিনশ্বটটো মাৰিলে মানে আপোনালোকে সংগ্ৰহ কৰিবলৈ সুবিধা পাব নেক্সট দেখুৱাব লৈছো এইযোৰ কটন কেঁচা পাটৰ জোৰা কালাৰটো একদম গাৰ লগত লাগি থকা এটা কালাৰ হ'ব ইয়াৰে ফুলৰ কামখিনি এৰি সূতাৰে কৰা হৈছে এৰি আৰু ইয়েলো কালাৰৰ সূতা এখন আমাৰ মেখেলাখন হ'ব সাইড পটি আৰু ব্লাউজ পিচৰ সৈতে এই কাপোৰযোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব অনলি 3500 3500 ল'ব পাৰিব ৰেড কালাৰৰ কটন কেঁচা পাটৰ জোৰা এযোৰ দেখুৱাব লৈছো আৰু এয়া আমাৰ গাটোৰ বুটাখিনি হ'ব বুটাখিনি আমাৰ এনেদৰে এৰি আৰু সিলভাৰ গুণাৰে কৰি দিয়া হৈছে এই কাপোৰযোৰ কটন কেঁচা পাটৰে হয় 3500 ত এইযোৰ ল'ব পাৰিব 3500 টকা গাটোত আমাৰ ডাঙৰ কলকা বুটা থাকিব সাইড পটি আৰু ব্লাউজ পিচৰ সৈতে পাব স্ক্ৰিনশ্বটটো লৈ হোৱাটছএপ কৰিব ৰূপৱতী বাইদেউ ৰঞ্জু বাইদেউ ভেৰি গুড ইভিনিং এইযোৰ হৈছে ৱাছ কটনৰ এই কালাৰটো এভেইলেবল পুনৰ এবাৰ আহি গৈছে যোনে যোনে লাষ্ট টাইম নাপাইছিলে আজি লৈ ল'ব পাৰিব কালাৰিঙত এই ডিজাইনটো আহিছে এভেইলেবল স্ক্ৰিনশ্বটটো ল'ব ৱাছ কটনৰ জোৰা 1650 ত ল'ব পাৰিব মেখেলা হেভি হোৱাইট কালাৰ কৰি দিয়া হৈছে স্ক্ৰিনশ্বটটো ল'ব যদি ভাল লাগিছে সাইড পটি আৰু ব্লাউজ পিচৰ সৈতে পাব এই কাপোৰযোৰ মিক্স টছৰ আৰু এযোৰ ধুনীয়া জোৰা দেখুৱাই দিব লৈছো এইযোৰৰো কালাৰটো নৰ্মেল টছৰ দৰেই হ'ব আচলৰ ডিজাইনটো হৈছে এইটো ইয়াতে আমাৰ ডাৰ্ক কফি আৰু মেহেন্দি গ্ৰীনেৰে কম্বিনেশ্যনখিনি কৰি দিয়া হৈছে মেখেলাখন হৈছে এইখন আৰু লগতে পাব ব্লাউজৰ পিচ এই কাপোৰযোৰ সংগ্ৰহ কৰিব পাৰিব আপোনালোকে অনলি এণ্ড অনলি এই কাপোৰযোৰ 3200 3200 টকাত এইযোৰ ল'ব পাৰিব সো আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰিছো চোৱাৰ বাবে ধন্যবাদ কাইলৈ সকলোকে আকৌ লগ পাম আশা কৰিছো আজিৰ লাইভটো চাই পিনে ভাল পালে সো আজি অলপমান সোনকালে লাইভটো আহি গলো আৰু যিমানখিনি সময় দেখুৱালো কম সময়ৰ ভিতৰতে কাপোৰ বহুতখিনি দেখুৱাবলৈ চেষ্টা কৰিলো কিন্তু কাইলৈ আকৌ আহিম কটনৰ জোৰা দেখুৱাব ঠিক আছে বাৰু কটনৰ জোৰা আপুনি এটা কাম কৰিব বাইদেউ আমাক হোৱাটছএপত এটা মেছেজ দি দিব আমাৰ যোনখিনি এভেইলেবল জোৰা আছে ফটোখিনি দি দিয়া হ'ব তাৰ ভিতৰত চইচ কৰি দিব পাৰিব আৰু অৰ্ডাৰটো আমি লৈ ল'ম আৰু যদি আৰু বেছি কাপোৰ চাব বিচাৰে খুলি খুলি
চাব বিচাৰে তেতিয়াহ'লে ৱেবছাইটটো ভিজিট কৰিব www.ananyasbyporibar.com তাতে গৈ পিনে আমাৰ কাপোৰৰ চব কাপোৰৰ ভেৰাইটিছে আছে আৰু চব ভেৰাইটিছেৰে বহুত জোৰাৰ মানে কালেকশ্যনো আছে চ' তাতো গৈ পিনে কাপোৰবিলাক ভালদৰে খোলা ফটো আছে এটা কাপোৰৰে আমাৰ 4-5টা মান ফটো দি দিয়া হৈছে চ' সেইবাবে ভালদৰে চাই পিনেও তাৰ পৰাই স্ক্ৰীনশ্বটটো মাৰি পিনে হোৱাটছএপত যোগাযোগ কৰি অৰ্ডাৰ দিব পাৰিব বা ৱেবছাইটৰ পৰা অৰ্ডাৰ দিবলৈ পাৰিলে মানে ৱেবছাইটৰ পৰাও দিব পাৰিব কিন্তু ৱেবছাইটৰ পৰা অৰ্ডাৰ নিদিওঁ নিজেই হোৱাটছএপতে দি দিওঁ বুলি ভাবিলে সেনেকৈও পাৰিব মষ্ট ৱেলকাম সকলোকে বাকী আজিলৈ মই ইমানতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি গুড নাইট